ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল, জিলা ছাত্ৰ সন্থাৰ সতীৰ্থ বন্ধুসকল, ইয়াত উপস্থিত থকা বিভিন্ন দল সংগঠনৰ সন্মানীয় প্ৰতিনিধিবৰ্গ, নলবাৰী জিলাৰ বিশিষ্ট নাট্যকাৰ পৰিচালক, বিশেষকৈ অসমৰ অপেচাদাৰী নাট্য আন্দোলনটোৰ এগৰাকী অগ্ৰণী কৰ্মী মদন বৰ্মন দা যোৱাকালি নলবাৰী চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ। দুখ লাগে, এগৰাকী নাটকৰ নীৰৱ সাধক মদন বৰ্মন দাৰ আজি কেইবাদিনো ব্ৰেইন ষ্ট্ৰক হৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকিল। সামাজিকভাৱে এগৰাকী অতি সচেতন ব্যক্তি, অতি দায়িত্বশীল ব্যক্তি, আৰু বিশেষকৈ নাট সৃষ্টিৰ ক্ষেত্ৰত বা নাট অভিনয়ৰ ক্ষেত্ৰত তেখেতৰ নলবাৰীৰ সমাজ জীৱনৰ প্ৰতি বা অসমৰ অপেচাদাৰী নাট্য আন্দোলনৰ প্ৰতি থকা যিটো অৱদান, সেই অৱদানক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু ইমান দিন মানুহজন নলবাৰী চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থকাৰ পিছতো কোনো এজন ৰজাঘৰৰ কোনো এজনৰ পৰা খবৰ লোৱা নহ'ল, আনকি আৰ্থিকভাৱেও কোনো ধৰণৰ সহযোগ তেখেতে নাপালে। বেয়া লাগিল আৰু এটা কাৰণত যে তেখেতে বিগত কিছু বছৰ ধৰি শিল্পী পেঞ্চনৰ কাৰণে যথেষ্ট এটা চিন্তা কৰি আছিলে। আমি যি পৰিমাণে সহযোগো কৰিবলৈ চেষ্টা কৰিছিলোঁ বা সহযোগ কৰিছিলোঁ, কিন্তু সেই পেঞ্চনটো নাপালে। অৰ্থনৈতিক দৈন্যতাই মানুহজনক একেবাৰে কঙা কৰি পেলাইছিল, আৰু বিশেষকৈ তেখেতৰ নাট্য আন্দোলনৰ প্ৰতি থকা যিটো অৱদান, এই অৱদানটোক আমি নলবাৰীবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰোঁ। নলবাৰী সমাজ জীৱনৰ লগতে অসমৰ অপেচাদাৰী নাট্য সমাজখনৰ বাবে মদন বৰ্মন দাৰ মৃত্যু এটা অপূৰণীয় ক্ষতি, আৰু অকাল মৃত্যু যি মদন বৰ্মন দাৰ, সেই মৃত্যুই আমাৰ লগতে সমগ্ৰ নলবাৰী জিলাক মৰ্মাহত কৰিছে। আমি আশা কৰিম মদন দাৰ ঘৰখনৰ যিটো পয়া লগা অৱস্থা, এই অৱস্থাটোক ৰজাঘৰে চকু দি চাওক। মদন দাৰ অনুপস্থিতিত সেই ঘৰখনৰ অৱস্থা কি হ'ব পাৰে, তাৰ কিছু পৰিমাণে হ'লেও মদন দাৰ পৰিয়ালটোক ৰজাঘৰে চোৱাৰ কাৰণে চিন্তা কৰক। আজিৰ এই দুখৰ শোকবিহ্বল এই দিনটোত আমি অসম চৰকাৰৰ প্ৰতি সেয়াই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।